অখিল ভাৰতীয় সাহিত্য পৰিষদ নগাঁও জিলা আৰু পুৰণিগুদাম কবি সন্মিলনৰ উদ্যোগত আজি যি এই নৱকান্ত বৰুৱা মহাশয়ক স্মৰণ কৰি কবিতা পাঠ অনুষ্ঠান আৰু পুৰণিগুদাম অখিল ভাৰতীয় সাহিত্য পৰিষদৰ এটা শাখা গঠন কৰা হ'ল। তাতে সেইকাৰণে মই ৰাজ্যিকৰ সচিব প্ৰধান প্ৰণতি তালুকদাৰ মুদিয়াৰ আৰু আমাৰ ৰাজ্যিকৰ লগত আহিল আমাৰ ৰেখামণি বুঢ়াগোহাঁই মৰিগাঁও জিলাৰ সাহিত্য পৰিষদৰ সভাপতি, আৰু আমাৰ সভাপতি হ'ল মাননীয় মৃণালিনী দেৱী বাইদেউৰ অনুমোদন মৰ্মে আমি ইয়াতে আহিলোঁ। আৰু এতিয়া প্ৰথমতে মই অখিল ভাৰতীয় সাহিত্য পৰিষদৰ উদ্দেশ্য সম্পৰ্কে কওঁ। আমাৰ উদ্দেশ্যটোৱে হ'ল ভাৰতীয় যি সাহিত্য, চিন্তা, দৰ্শন, এই গোটেইখিনিকে আমি সাহিত্যৰ জৰিয়তে বিকাশ কৰা, সমৃদ্ধি কৰা, সমালোচনা আৰু অনুবাদৰ জৰিয়তে বিভিন্ন ভাষাৰ সাহিত্যৰ মাজত এটা সংযোগ সাধন কৰা। আৰু এই গোটেইখিনিৰ কাৰণে আমি আচলতে অসমত এতিয়া যথেষ্ট ক্ষিপ্ৰতাৰে আগবাঢ়িছে। গতিকে এইটো সকলোৱে যেনে আমাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বিবিধ শাখাৰ অন্তৰ্গত এটা শাখা। গতিকে আজি পুৰণিগুদাম শাখাই যে কৰিবলৈ মানে আগ্ৰহ প্ৰকাশ কৰিছে তাৰ পৰা আমি যথেষ্ট কৃতজ্ঞ। আৰু এইখিনিকে কৈ মই মোৰ আহ্বান জনালোঁ যে আমাৰ লগত যেন সকলোৱে সহযোগ কৰে। আপোনাৰ অনুভৱ কেনেকুৱা? হয়, ইতিমধ্যে আমাৰ ৰাজ্যিক সচিব প্ৰণতি তালুকদাৰ মুদিয়াৰ ডাঙৰীয়াই ইতিমধ্যে কথাখিনি কৈছে। আমি আজি অত্যন্ত আপ্লুত হৈছোঁ যে পুৰণিগুদামত অখিল ভাৰতীয় সাহিত্য পৰিষদৰ এটা শাখা খুলিবলৈ পায়। আৰু এই অনুষ্ঠানটো আমাৰ আজি প্ৰায় 10 দিনমান আগতেই হোৱাৰ কথা আছিল। কিবা এটা বিশেষ অজুহাতত আমি এই অনুষ্ঠানটো পিছুৱাই দিবলগীয়া হৈছিলে। আজি এই অনুষ্ঠানত ইতিমধ্যে আজি আমাৰ এই অনুষ্ঠানটো আৰম্ভ হ'ল। আৰু ইয়াতে তিনিটা কথা জড়িত আছে। এটা হৈছে আমাৰ কবি নৱকান্ত বৰুৱাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে এটা কবিতা পাঠৰ অনুষ্ঠান। আৰু দ্বিতীয় কথাটো হৈছে আমাৰ এই অখিল ভাৰতীয় সাহিত্য পৰিষদৰ পুৰণিগুদামৰ এটা শাখা নিৰ্মাণ কৰা। তৃতীয় কথাটো হৈছে ইয়াতে এখন অনুবাদ গ্ৰন্থ উন্মোচিত হৈছে। গতিকে এই গোটেই বিষয়কেইটাই আমাক আপ্লুত কৰিছে। আৰু আমাৰ মাজত উপস্থিত আছিলে ৰাজ্যিকৰ সচিব মহোদয়া, প্ৰধান সচিব মহোদয়া আৰু বাইদেউ অনলাইন যোগেৰে আমাৰ যি সভানেত্ৰী বা সভাপতি মৃণালিনী দেৱী তেখেতো উপস্থিত আছিল। আৰু মৰিগাঁও জিলাৰ সভাপতি ৰেখামণি বুঢ়াগোহাঁই তেখেতো উপস্থিত আছিলে। আৰু ইয়াতে পুৰণিগুদাম কবি সন্মিলনৰ সভাপতি, কাৰ্যকৰী সভাপতি, সম্পাদক এই আটাইসকল আমাৰ ইয়াত উপস্থিত আছিল। আৰু আমি এখন বলিষ্ঠ কাৰ্যনিৰ্বাহক সমিতি ইয়াতে শাখা সমিতি আমি তৈয়াৰ কৰি দিছোঁ। আৰু মই বিশেষভাৱে আপ্লুত এইকাৰণে কিয় নগাঁও জিলাত এটাই আছিলে, জিলা সমিতি এখনেই আছিলে। সেইখন হৈছে নগাঁও জিলাক সামৰি পেলাই নগাঁও মেইন প্ৰপাৰ নগাঁৱত এখন সমিতি আছিলে। আৰু এতিয়া পুৰণিগুদামলৈ এক্সপাণ্ড হৈছে। আৰু পৰৱৰ্তী সময়ত আমি লহা, চামগুৰি, ঢিং, কামপুৰ ইত্যাদি ঠাইতো আমাৰ এই শাখাবিলাক গঠন কৰা আমি চেষ্টা কৰিম। আৰু বাইদেৱে কৈছে ইতিমধ্যে যে এইটো এটা RSSৰ ভগ্নী সংগঠন। আৰু আমি সাহিত্যৰ দিশটো চাওঁ আৰু ৰাষ্ট্ৰক আমি অগ্ৰাধিকাৰ দিওঁ আৰু ব্যক্তিগত স্বাৰ্থবিলাক আমাৰ সদায় পিছত থাকে। এইখিনি কথাৰে মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ৰাষ্ট্ৰ নিৰ্মাণ